জম্বুদ্বীপৰ মহাপঞ্জীয় মন্ত্ৰীবৰ মহারাজ লাহে লাহে পৃথিৱীৰ পৰা ধৰ্মৰ প্ৰভাৱ লোপ পাব ধৰিছে। মহারাজ অধৰ্মৰ আগমন যেনবোৰ হয় অনুমান। মহারাজ পিতামৰ প্ৰিয় পদৰ কথা অনুধাৱন কৰি পৰিছে মনত মহারাজ সত্য যুগৰ শেষত হ'ব মৎস্য অৱতাৰ। মহারাজ পৃথিৱীত সৃষ্টি হ'ব এক মহাপ্ৰলয়। মন্ত্ৰীবৰ মহারাজ এই মহাসাগৰৰ জলধাৰাই ডুবাব সমগ্ৰ পৃথিৱী। মহারাজ নাথাকিব জীৱ জন্তু, গছ লতা, তৰু তৃণ আদি। সেয়েহে মন্ত্ৰীবৰ মহারাজ সেয়েহে লোপ পাব ধৰিছে ধৰ্মৰ মহিমা নহয় জানো? অসা কথা মহারাজ মন্ত্ৰীবৰ সেই কথা অবশ্যই সঁচা। মন্ত্ৰীবৰ কিন্তু মহারাজ কেতিয়া হব মহাপ্ৰলয় তাকনো জানিম কিদৰে? মন্ত্ৰীবৰ এই সকলোবোৰ প্ৰভু শ্ৰী হৰি লীলা। তেওঁহে জানে তেওঁৰ লীলা কেতিয়া কৰিব আহ্বান। মহারাজ মন্ত্ৰী আপনার পিতৃ পরম জ্ঞানী মহাধাৰ্মিক তেওঁ কৈছিল অনতি পলমে ৰাজ্যত অপায় অমংগল মহাপ্ৰলয়ে দেখা দিব। আপনি চিন্তা নকৰিব মহারাজ, আমি একান্ত মনে শ্রী হরিকে করু আরাধনা। সঁচা কথা মহারাজ সঁচা কথা মন্ত্ৰীবৰ। মহারাজ ভগৱানৰ বাহিৰে আমাক কোনেও একো অপকাৰ কৰিব নোৱাৰে। মহারাজ মন্ত্ৰীবৰ মহারাজ বলক এই বিষয়ে আমি ঋষিমুনিগণৰ সবে আলোচনা কৰোঁগৈ। মহারাজ মন্ত্ৰীবৰ ঋষি মুনি সকলৰে নাই প্ৰয়োজন। মন্ত্ৰীবৰ অ মহারাজ আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল ৰাজ্যত যেতিয়াই অপায় অমংগলে দেখা দিব একান্ত মনে শ্রী হরিক আরাধনা করিলে শ্রী হরি হৃদিস্থিত হই ভক্তকে করিব উদ্ধার। হে মহারাজ মন্ত্ৰীবৰ আমি একান্ত মনে শ্রী হরিকে করব আরাধনা। সত্য কথা মন্ত্ৰীবৰ। মহারাজ প্ৰিয়ৱতৰ পুত্ৰ ভয় নামৰ সত্যপ্ৰভ মহারাজ মন্ত্ৰীবৰ মহারাজ আছে মোৰ ধৈৰ্যৰ সীমা। পিতৃৰ বাক্য অনুকৰণ কৰি যাম মোৰ কৰ্তব্য নিজৰ। মন্ত্ৰীবৰ মহারাজ এবে বলক মন্ত্ৰীবৰ আমি সৌ মন্দিৰতে একান্ত মনেৰে আৰাধনা কৰোঁগৈ দেৱনাৰায়ণৰ। বলক মহারাজ বলক মন্ত্ৰীবৰ